खत्म अल्लाह हाय 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 बिजली सरकार हाय हाय बिजली सरकार हाय हाय উপযোগী ব্লক কংগ্ৰেছৰ নেতৃত্বত আজি আমি বাধ্য হৈছোঁ যে জল জীৱন মিছন যিটো স্কিম চৰকাৰে কৰিছে এই স্কিমটো কৰিছে কেৱল মাত্ৰ জয়ন্ত মল্ল বৰুৱাকে ধনী কৰিবৰ কাৰণে কৰিছে নেকি আমাৰ সন্দেহ হৈছে। নহ'লে আজি আপোনালোকে চাওক ঠিকাদাৰবিলাকে কাম কৰি এতিয়ালৈকে পইচা পোৱা নাই, সিহঁতৰ অৱস্থা কি হৈছে, সিহঁতৰ পানীত হাঁহ নচাৰ অৱস্থা হৈছে। আৰু যিমানবিলাক স্কিম কৰিছে প্ৰতিটো স্কিমে আদৰৰ অৱস্থাত কৰি আছে। নল যদিও লগাইছে ইয়াত পানী পাবলৈ নাই। চৰকাৰে যদি ৰাইজক যদি খোৱা পানী ব্যৱস্থা কৰিব বিচাৰিছে, ইমান টকাৰ যদি ধনৰ হৰাত কৰিছে, ইয়াত যে এটা ডাঙৰ বৃহৎ কেলেংকাৰী হৈছে, এই কেলেংকাৰী চৰকাৰে কিয় তদন্ত কৰা নাই? চৰকাৰে ইয়াৰ উচিত তদন্ত কৰিব লাগে আৰু অতি কম দিনৰ ভিতৰতেই এই স্কিমবিলাক কাৰ্যক্ষম কৰিব লাগে। আৰু যিবিলাক ঠিকাদাৰৰ অনাদায়ী হৈ আছে, ঠিকাদাৰবিলাক যে হাহাকাৰ কৰি আছে, ঠিকাদাৰবিলাকৰ ধন অতি সোনকালে মুকলি কৰি দিব লাগে। জল জীৱন মিছনত কি দুৰ্নীতি হৈছে বুলি আপোনালোকে ভাবে? জল জীৱন মিছনত যি স্কিম চৰকাৰে কৰিছে সেই স্কিমত দেখা গৈছে যে বহুত জেগাতে কেৱল নলহে দিয়া হৈছে, তাত কোনো পানীৰ ব্যৱস্থা নাই। চৰকাৰে কি কাম কৰিলে যে এতিয়ালৈকে ৰাইজে কোনো পানী পাবলৈ ব্যৱস্থা নাই? আমাৰ সন্দেহ হৈছে ইয়াত দুৰ্নীতি হৈছে, সেইকাৰণে হয়তো পানীৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। যিহেতু কিমানটা এনে পানী যোগান আছে যিকেইটাত এতিয়ালৈকে পানী যোগান আনগণিত বহুত স্কিম আছে। এতিয়ালৈকে যিমানকেইটা স্কিম হৈছে তাৰ ভিতৰত মাত্ৰ 2-এটা স্কিমৰ বাহিৰে বাকী প্ৰত্যেকটো স্কিমে এতিয়া অকামিলা হৈ আছে, তাত কোনো পানীৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। প্ৰশাসনক কি আহ্বান জনাব? প্ৰশাসনত আমি আহ্বান জনাওঁ যে জল জীৱন মিছনত যদি কোনো কেলেংকাৰী হৈছে, কেলেংকাৰী দুৰ্নীতি তদন্ত কৰক। আৰু বিশেষকৈ এই যে ঠিকাদাৰবিলাকৰ যে অনাদায় বাকী আছে, ঠিকাদাৰবিলাকৰ অৱস্থা পানীৰ হাঁহ নচাৰ অৱস্থা হৈছে, ইহঁতৰ ধনবিলাক অতি সোনকালে মুকলি কৰি দিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।